সকামত তাঁত লগোৱা কথাটো বহুতেই সুধি আছিলে। তাকেহে ভাবিলোঁ আজি আপোনালোকক পাৰ্ট বাই পাৰ্ট মই বুজাই দিম। আপোনালোকে মনোযোগ দি চাই থাকক আৰু মনোযোগ দি শুনক। তো এই অকণমানি ৰাজডোখৰতে তাঁত লগাইখিনি কেনেকৈ ব'ব পাৰে বুলি বহুতেই সুধি আছিলে। আচলতে এইটো বোৱা ৰাজটো নহয়, যোনটো ৰাজ আমি তাঁতৰ ব'ব পাৰিম, মেখেলা চাদৰটো বা যিকোনো চাদৰ আমি বওঁ, এই ৰাজটো বেলেগ। ইয়াত হৈছে অকণমানি ধুনীয়াকৈ সমানকৈ যাবৰ কাৰণে এই ৰাজটোত বঢ়াইখিনি কেনেকৈ ববিনৰ পৰা বঢ়াইখিনি কেনেকৈ এই ৰাজটো পাৰ কৰিখিনি ক'ত ৰাখে, কেনেকৈ হাকুটা লগাই তেতিয়া এইটো তাঁতটো কেনেকৈ লগাব পাৰে, সেইটো বহুতে বহু কথা সুধি আছে। চাওক আপোনালোকক আজি মই দেখাই দিছোঁ। এইটো হৈছে ৰিং দুটা আছে, তাতো ভৰাব লাগিব। মানুহক যিমান বুজাই দিলেও বুজি নাপাব পাৰে। আপোনালোকে ওচৰত আহি আপোনালোকে শিকিব পাৰিব আৰু চাই যাব পাৰিব। সকলোকে মোৰ পেজটোলৈ ৱেলকাম জনাইছোঁ আৰু মোৰ ফেচবুক পেজটো সকলোৱে ফ'ল' কৰি দিব। তেতিয়া আপোনালোকক এনেকুৱা ভিডিঅ' আপোনালোকে চাই থাকিব পাৰিব আৰু কাপোৰ চাপোৰ আপোনালোকে লাগে যদি অৰ্ডাৰ কৰিব পাৰিব। তো এতিয়া এনেকৈ এই ৰাজটোৰ পৰা বঢ়াই তাৰ পৰা পাৰ কৰি আনি ববিনটো সিফালে আছে, ইয়াৰ পৰা পাৰ কৰিখিনি ইয়াত জাল টকাকৈ যিটো নেকি আমি চি দুটা দিওঁ, মিচিঙত কয় ইয়াপা আৰু অসমীয়াত কয় চি। এই চি দুটা জালটো আমি লগাই দিওঁ। এই জালটোৰ কাৰণে এই বস্তুটো দিয়া হৈছে। এইটো ৰিং নিচিনা দুটা আছে, তাৰ পৰা জালটো পাৰ কৰিখিনি এই ৰাজটোত অকণমানি ৰাজটোত বঢ়োৱা হয়। তাৰপিছত বঢ়াইখিনি তাতে আমি এক গজালৰ ওপৰত মেৰিয়াই থোৱা হয়। আপোনালোকে এতিয়া চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব, লাষ্টলৈকে চাই থাকিব। তেতিয়া আপোনালোকে অকণমান হ'লেও বুজি পাব। যদিহে আপোনালোকে বুজি নাপায়, আমাৰ ঘৰলৈ আহি আপোনালোকে চাব পাৰিব। ইয়াত হেৰি হৈছে। তাৰপিছতে